নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে আজি 2 ছেপ্টেম্বৰ তাৰিখে 23,956গৰাকী শিক্ষকৰ যি নিয়মীয়া পদত নিযুক্তি প্ৰদান হৈ গৈছে SSC আৰু ষ্টেট পুলৰ, সেই নিযুক্তি সভাতেই আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে 5,500 পদৰ যিটো বিজ্ঞাপন আছিলে, সেই বিজ্ঞাপনটোৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো 6 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। তাত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে সেই কথাটো। আমি আগৰ ভিডিঅ'টো এই বিষয়ে কৈছিলোঁৱে। এইটো 23,956গৰাকী শিক্ষকৰ নিযুক্তিৰ পিছতেই যিখিনি ফ্ৰেছ টেট উত্তীৰ্ণ কেণ্ডিডেট, তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেৰিট লিষ্টৰ কামখিনি নিশ্চয় সোনকালে হ'ব বুলি, ঠিক সেইদৰেই এই যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া 6 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে ভাল খবৰটো আমাক দিছে। আপোনালোকে এই খবৰটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক সকলোকে, যাতে এই খবৰটো সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে পায়, যিসকলে বহু অপেক্ষাৰে ৰখি আছিলে। এই বিজ্ঞাপনটো প্ৰকাশ পোৱা প্ৰায় 8 মাহেই পাৰ হৈছিলে। আজি সেই বিজ্ঞাপনটোৰ যিটো এটা ভাল খবৰ, সেই ভাল খবৰটো আহি পাইছেই। সেই ভাল খবৰটো আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে আপোনালোকৰ আগত দিছে। এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। ধন্যবাদ।